ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ পাঠ্যপুথি বিহাইভৰ চেপ্টাৰ 2 দ্য সাউণ্ড অফ মিউজিকৰ পাৰ্ট 1 এভিলিন গ্লেনি লিচেন্স টু সাউণ্ড উইদাউট হিয়াৰিং ইট এই পাঠটোৰ প্ৰস্তুত্ৰসমূহ আলোচনা কৰিম। আমি ইতিমধ্যে এই পাঠটোৰ আলোচনা ইয়াৰ আগৰ ভিডিঅ'টোত আগবঢ়াইছিলোঁ। তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে পাঠটোৰ আলোচনাখিনি চোৱা নাই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত গৈ চাব পাৰিবা। আহাচোন এতিয়া পাঠটোৰ প্ৰস্তুত্ৰসমূহ আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো আছিলে Answer these questions in a few words or a couple of sentences is. Number 1. How old was Evelyn when she went to the Royal Academy of Music? এভিলিনৰ বয়স কিমান আছিল যেতিয়া তাই ৰয়েল একাডেমি অফ মিউজিকলৈ গৈছিল? আমি পাঠটো যেতিয়া আলোচনা কৰিছিলোঁ বা পাঠটো পঢ়োঁতে তোমালোকে পাইছিলা যে এভিলিন গ্লেনিয়ে লণ্ডনৰ ৰয়েল একাডেমি অফ মিউজিকত অডিশ্যন দিবৰ কাৰণে গৈছিলে আৰু তেতিয়া তাইৰ বয়স আছিলে 17 বছৰ বা 17 বছৰতকৈ অকণমান সৰু আছিলে। তো আনচাৰটো হ'ব এভিলিন ৱাজ 17 years old when she went to Royal Academy of Music. Question number 2. When was her deafness first noticed? When was it confirmed? এভিলিন তোমালোকে ইতিমধ্যে গম পাইছে যে এভিলিন গ্লেনিৰ কাণেৰে নুশুনা সমস্যাটো আছিল আৰু সেই কলা বা কাণেৰে নুশুনা সমস্যাটো কেতিয়া ধৰা পৰিছিল আৰু এইটো কেতিয়া নিশ্চিত হৈছিল, কনফাৰ্ম কেতিয়া হৈছিল? তো আনচাৰটো হ'ব হাৰ ডিফনেছ ৱাজ ফাৰ্ষ্ট নটিছড when she was 8 years old. আৰু তাইৰ কাণেৰে নুশুনাটো তাইৰ যেতিয়া 8 বছৰ বয়স হৈছিল তেতিয়া ধৰা পৰিছিল। আৰু তোমালোকে পাইছিলা যে তাই 8 বছৰ বয়সত পিয়ানো বজাবৰ কাৰণে যেতিয়া অপেক্ষা কৰি আছিল, যেতিয়া ৰৈ আছিল, তেতিয়া পিয়ানো বজোৱাৰ স্থানত তাইৰ নামটো উচ্চাৰণ কৰিছিল যদিও তাই লৰচৰ কৰা নাছিল আৰু সেই মুহূৰ্ততে তাইৰ মাকে বুজি পাইছিল যে তাই কাণেৰে শুনি নাপায়। আৰু এইটো কেতিয়া কনফাৰ্ম হৈছিল? বাট ইট ৱাজ কনফাৰ্মড when she was 11. আৰু যেতিয়া এভিলিন গ্লেনিৰ 11 বছৰ বয়স হৈছিল আৰু তেতিয়া তাইৰ যিহেতু পৰীক্ষাৰ নম্বৰসমূহ কমি আহিছিল আৰু সেয়েহে প্ৰধান শিক্ষয়িত্ৰীয়ে মাকক এজন বিশেষজ্ঞৰ হাতত বা বিশেষজ্ঞৰ দ্বাৰা চিকিৎসা কৰিবলৈ কৈছিল আৰু তেতিয়াই এভিলিন গ্লেনি যে কাণেৰ নাৰ্ভ ডেমেজৰ কাৰণে কাণেৰে নুশুনা হৈ আহিছে সেই কথাটো ধৰা পৰিছিল বা নিশ্চিত হৈছিল। Number 2. Answer each of these questions in a short paragraph 30 to 40 words. আৰু তলৰ প্ৰশ্নকেইটা 30টাৰ পৰা 40টা শব্দৰ ভিতৰত এটা চমু পেৰাগ্ৰাফৰ ভিতৰত লিখিবলৈ কৈছে। 1 নম্বৰ প্ৰশ্নটো আছে হু হেল্পড হাৰ টু কণ্টিনিউ উইথ মিউজিক? এভিলিন গ্লেনিক সংগীতৰ সৈতে কণ্টিনিউ কৰিবলৈ কোনে সহায় কৰিছিল? হোৱাট ডিড হি ডু এণ্ড চে? আৰু তেওঁ কি কৰিছিল আৰু কি বুলি কৈছিল? পাৰ্কাছনিষ্ট ৰন ফৰ্বছ হেল্পড এভিলিন টু কণ্টিনিউ উইথ মিউজিক? আৰু যিজন তাবলাবাদক বা যিজন বাদ্যযন্ত্ৰবাদক আছিলে ৰন ফৰ্বছ আৰু তেওঁ এভিলিন গ্লেনিক সংগীতৰ সৈতে কণ্টিনিউ কৰিবৰ কাৰণে সহায় কৰিছিল। হি বিগান বাই টিউনিং 2 লাৰ্জ ড্ৰামছ টু ডিফাৰেণ্ট নোটছ এণ্ড ছেইড ডোণ্ট লিচেন থ্ৰু ইয়'ৰ ইয়েৰ্ছ ট্ৰাই টু চেঞ্জ ইট ছাম আদাৰ ৱে? আৰু তেওঁ কি কৰিছিল? 2টা ডাঙৰ ড্ৰাম বিভিন্ন ধৰণৰ তালত বা বিভিন্ন ধৰণৰ লয়ত বজাইছিল আৰু তেওঁ কৈছিল যে কাণেৰে শুনিবলৈ চেষ্টা কৰিবলৈ কোৱা নাছিল, বেলেগ ধৰণেৰে অনুভৱ কৰিবলৈ বা বেলেগ ধৰণেৰে তাৰ সেই শব্দবিলাক অনুভৱ কৰিবৰ কাৰণে কৈছিল। Number 2. Name the various places and causes for which Evelyn performs. আৰু কিছুমান ঠাইৰ নাম আৰু লিখিবলৈ কৈছে য'ত এভিলিনে কি কৰে? পাৰফৰ্ম কৰে, য'ত তাই বাদ্যযন্ত্ৰ বজায় বা সংগীত পৰিৱেশন কৰে। এভিলিন পাৰফৰ্মছ এট ৰেগুলাৰ কনচাৰ্টছ। আৰু এভিলিনে দৈনন্দিনভাৱে কি কৰে? সংগীতে হওক বা বাদ্যযন্ত্ৰ পৰিৱেশন কৰে। চি অলছ' গিভছ ফ্ৰী কনচাৰ্টছ ইন প্ৰিজনছ এণ্ড হস্পিটেলছ। আৰু এভিলিনে জেল আৰু চিকিৎসালয়তো বিনামূলীয়াকৈ কি কৰে? বাদ্যযন্ত্ৰ বজায়। চি অলছ' গিভছ হাই প্ৰায়ৰিটি টু ক্লাছেছ ফৰ য়ং মিউজিচিয়ানছ। আৰু এভিলিনে কি কৰে? উঠি অহা যিবিলাক সংগীতজ্ঞ আছে বা যুৱ যিবিলাক সংগীতজ্ঞ আছে তেওঁলোককো অতি গুৰুত্ব দিয়ে, হাই প্ৰায়ৰিটি মানে বেছিকৈ গুৰুত্ব দিয়ে। Number 3. Answer the question in 2 or 3 paragraphs
100 to 150 words আৰু তলৰ যিটো প্ৰশ্ন দিয়া আছে হেতু দুটা বা তিনিটা পেৰাগ্ৰাফৰ ভিতৰত লিখিব লাগে 100 পৰা 150 শব্দৰ ভিতৰত নাম্বাৰ 1 হাউ ৱাজ এভিলিন হিয়াৰ মিউজিক এভিলিনে কিদৰে সংগীত শুনিছিল এভিলিন হিয়াৰ্ছ মিউজিক বাই সেন্সিং দ্য নোটছ ইন ডিফাৰেণ্ট পাৰ্টছ অফ হাৰ বডি এভিলিনে যিহেতু কাণেৰে শুনি পোৱা নাছিল আৰু সেইকাৰণে তাই শৰীৰৰ বিভিন্ন অংশৰ জৰিয়তে সংগীতৰ বা বাদ্যযন্ত্ৰৰ বিভিন্ন শব্দবিলাক বা বিভিন্ন তাল বা বিভিন্ন সুৰবিলাক কি কৰিছিল অনুভৱ কৰিছিল ৰন ফৰ্বছ হাৰ মাষ্টাৰ পাৰ্কাছনিষ্ট স্পটেড হাৰ পটেনচিয়েল এণ্ড টাৰ্ণড টু লাৰ্জ ড্ৰামছ টু ডিফাৰেণ্ট নোটছ and asked her not to listen it through her ears but sense the notes in some other way আৰু যিজন তেখেতৰ মাষ্টাৰ পাৰ্কাছনিষ্ট যিজন বাদ্যযন্ত্ৰ বাদক আছিল ৰন ফৰ্বছ তেখেতে এভিলিন গ্লেনিৰ মাজত থকা প্ৰতিভা বা তাইৰ যোগ্যতাখিনিক ধৰা পেলাইছিল আৰু দুটা ডাঙৰ ড্ৰাম বেলেগ বেলেগ সুৰত বা বেলেগ বেলেগ তালত বজাইছিল আৰু এভিলিনক কাণেৰে শুনাৰ পৰিৱৰ্তে বেলেগ উপায়েৰে সেই তাল বা সেই ড্ৰামৰ শব্দ অনুভৱ কৰিবলৈ কৈছিল দেন she realized that she could feel the higher drum from the waist up and lower drum from the waist down আৰু তেতিয়াই এভিলিনে এই কথা বুজি পাইছিল যে তাই জোৰেৰে বজোৱা ড্ৰাম কঁকালৰ ওপৰৰ অংশেদি আৰু লাহেকে বজোৱা ড্ৰাম কঁকালৰ তলৰ অংশেদি কি কৰে অনুভৱ কৰিব পাৰে Repeating the same exercise with Forbes, Evelyn starts discovering that আৰু সেই কাৰ্যাৱলীখিনি পুনৰাবৃত্তি কৰি যেতিয়া ৰন ফৰ্বছে কৰিছিল তেতিয়া এভিলিনে নিজকে আৱিষ্কাৰ কৰিছিল যে she can sense certain notes in different parts of her body আৰু তাইৰ শৰীৰৰ বিভিন্ন অংশৰ জৰিয়তে সেই বাদ্যযন্ত্ৰৰ শব্দবিলাক বা বাদ্যযন্ত্ৰৰ তালবিলাক কি কৰিব পাৰে তাই অনুভৱ কৰিব পাৰে When she plays a xylophone, she can sense the sound passing up the stick into her fingertips. আৰু যেতিয়া তাই xylophone নামৰ বাদ্যযন্ত্ৰটো বজায় তেতিয়া তাইৰ সেই বাদ্যযন্ত্ৰটো বজোৱা মাৰিকিডালে বা লাখুটিকিডালে দি তাইৰ হাতৰ আঙুলিয়েদি সেই শব্দবিলাক পাৰ হৈ যোৱা অনুভৱ কৰিবলৈ ধৰিলে অনুভৱ কৰে By leaning against the drums, she can feel এটো তোমালোকে feel হ'ব fit নিচিনা হৈ আছে L to T নিচিনা হৈ আছে she can feel the resonances flowing into her body আৰু যেতিয়া তাই ড্ৰাম বজায় বা তেতিয়া তাই সমগ্ৰ শৰীৰৰ জৰিয়তে তাৰ যিবিলাক প্ৰতিধ্বনি তাৰ শব্দবোৰ পাৰ হৈ যোৱা অনুভৱ কৰে On a wooden platform, she removes her shoes so that the vibration pass through her bare feet and up her legs. আৰু তাই কি কৰে যেতিয়া বাদ্যযন্ত্ৰ বজায় তেতিয়া তাই এটা কাঠৰ প্লেটফৰ্ম ব্যৱহাৰ কৰে আৰু তাত জোতা মোজা খুলি দিয়ে যাতে তাইৰ খালী ভৰিয়েদি শব্দবোৰ পাৰ হৈ যায় আৰু হেতু অনুভৱ কৰিব পাৰে আৰু তাই ভৰিয়েদি সেই পাৰ হৈ যোৱাটো অনুভৱ কৰিব পাৰে She says that music pours in through every part of her body. আৰু তাই কৈছিল যে সংগীত তাইৰ সমগ্ৰ শৰীৰৰ যোগেদিয়ে প্ৰবাহিত হয় It tingles in the skin, her cheekbones and even in her hair. আৰু তাইৰ ছালৰ যোগেদি তাইৰ গালত বা তাইৰ চুলিৰ জৰিয়তেও কি কৰে সংগীত প্ৰবাহিত হয় গতিকে এইকেইটাই আছিল প্ৰশ্নোত্তৰ তোমালোকে প্ৰশ্নোত্তৰখিনি ভালদৰে বহিত লিখি ল'বা আৰু যদি কিবা পাঠটোৰ পৰা বুজি নোপোৱা তোমালোকে কমেণ্টত কমেণ্ট কৰিবা ধন্যবাদ